কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম ৰাম আকাশত শুনিলো হৰি ৰাম শংকৰ মাধৱে ৰচা কিনো হৰি নাম বৈষ্ণৱে মুখ ভৰি লয় হৰি নাম নামেৰে মুখৰিত বৰদোৱা থান হৰি বৰপেটা ধাম ৰাম ৰাম আকাশত শুনিলো হৰি ৰাম শংকৰ মাধৱে ৰচা কিনো হৰি নাম
হ'ব কৃষ্ণ ৰাম শংকৰ গুৰু বহি আছে যেন সিংহ প্ৰায় চৌপাশে ভক্ত আছে মাথা চপ ৰায় জননী দধি দুগ্ধ দিয়া খাওঁ জননী আখৈ চিৰা দিয়া খাওঁ বকুল ফুলৰ মালা গলে পিন্ধাই দিয়া ধেনু চাৰিবলৈ যাওঁ ৰাম ৰাম জননী দধি দুগ্ধ দিয়া খাওঁ জননী আখৈ চিৰা দিয়া খাওঁ বকুল ফুলৰ মালা গলে পিন্ধাই দিয়া ধেনু চাৰিবলৈ যাওঁ পুৱালে ৰজনী উঠা যদুমণি পুৱালে ৰজনী উঠা যদুমণি চৌপাশে পোহৰে হলে যদু
হ'ব কৃষ্ণ ইয়ে ৰাম যমুনালৈ যায় ৰাধা যমুনালৈ যায় পানী অনা চলে ৰাধাই কলিয়াকে চায়ে ব্যাসদেৱে লিখিলে শ্ৰীমদ ভাগৱত মাধৱদেৱে লিখিলে ঘোষা ৰাতিটো ভিতৰত গুৰুজনাই লিখিলে গুণমালাই অমিয়া ভাষা ৰাম ৰাম ব্যাসদেৱে লিখিলে শ্ৰীমদ ভাগৱত মাধৱদেৱে লিখিলে ঘোষা ৰাতিটো ভিতৰত গুৰুজনাই লিখিলে গুণমালা অমিয়া ভাষা বৈকুণ্ঠত আছিলে হৰি নামে ফাকি আছিলে বৈকুণ্ঠ জোৰে শ্ৰীমন্ত শংকৰে উধাৰি আনিলে গুৰু ভকতলৈ বুলি
হব কৃষ্ণ ইয়ে ৰাম বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰি নামে মাত